নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিতুলৈ। আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ ষ্টেটিক চেপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 20 কোৱেশ্চন নাম্বাৰ 2 ৰ B2 আজি আমি লৈ আহিছো। যোৱা ভিডিঅ'ত আপোনালোকে শিকিলে কোৱেশ্চন নাম্বাৰ 2 ৰ A2, আজি আমি কোৱেশ্চন নাম্বাৰ 2 ৰ B নাম্বাৰটো আজি আমি লৈ আহিছো। তো আহক দেৰি নকৰাকে পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো। ওকে, এবাৰ আহক B নাম্বাৰ কোৱেশ্চনটো চাওঁ কি কৈছে আমাক। B number question to আগৰটো নিচিনা ইয়াতে আমাক কেইটামান roman numerals দিছে হেকিটা আমি নাম্বার লৈ যাব লাগে হয় না তো হেকিটা আমি নাম্বার লৈ যাব লাগে তো লিখিম সলিউশন প্ৰথমটো কি দিছে আমাৰ MCM XII ঠিক আছে তো লিখিলো ইয়াতেও যে M এবাৰ হ'ব CM এবাৰ হ'ব আমাৰ XII তো M মানে কিমান হ'ব আমাৰ M মানে হয় আমাৰ 1000 C মানে কিমান হয় আমাৰ কিমান 100 আৰু আকৌ M মানে কিমান হয় আমাৰ 1000 আমাৰ হয় ঠিক আছে এতিয়া আপোনালোকে অলপ লক্ষ্য কৰক যে C2 আছে ক'ত মাজত আছে C2 আছে মাজত কাৰ M আৰু M ৰ M মানে হৈছে আমাৰ 1000 তো দুটা 1000 ৰ মাজত আছে আমাৰ C মানে হল আমাৰ 100 তো এটা আমি রুলস পঢ়িছিলো রোমান নিউমাৰেলস পাৰ্ট 2 যে কি হয় যদি এটা অনকা সৰু এটা নাম্বাৰ যদি মাজত থাকে কাৰ দুটা ডাঙৰ নাম্বাৰৰ মাজত থাকে তেনে হলে কি হ'ব যোনটো সৰু নাম্বাৰ থাকে সেই সৰু নাম্বাৰটো মাইনাস হ'ব কাৰ পৰা তাৰ ৰাইট সাইডে থকা ডাঙৰ নাম্বাৰটোৰ পৰা সৰু নাম্বাৰটো হৈ যাব কি মাইনাস হৈ যাব তাৰ মানে কি কৈছে ৰাইট সাইডে এতিয়া কোন আছে ৰাইট সাইডে আছে M মানে হৈছে আমাৰ 1000 তো 1000 ৰ পৰা মাইনাস হ'ব C মানে হৈছে আমাৰ 100 বুজি পাইছে আপোনালোকে তেনে হলে CM মানে কিমান হ'ব আমাৰ ককচোন তেনে হলে CM মানে হ'ব আমাৰ C মানে হয় আমাৰ 100 M মানে হয় আমাৰ 1000 এখিনি গম পালো তেনে হলে 1000 minus 100 কিমান পাম আমি এটো 900 হে আমি পাম তেনে হলে গোটেই CM ৰ ভ্যালু হ'ব আমাৰ কিমান 900 হৈ যাব বুজি পাইছে আপোনালোকে তো এখিনি মই ৰাপ কৰি দিছো আৰু ইয়াতে এবাৰ কিমান পাম আমি CM ৰ ঠাইত আমি লিখিম কিমান 900 লিখি দিম ঠিক আছে 1000 প্লাস এবাৰ 900 এবাৰ চাও কোন আছে এবাৰ আছে XII X মানে আছিল আমাৰ কিমান 10 আৰু II মানে আছিল আমাৰ 2 তো টোটাল এটো কিমান হৈ যাব গোটে কিটা যদি মই প্লাস কৰো এটো হৈ যাব আপোনাৰ 1912 হৈ যাব তো লিখাত এনেকে লিখিম এটো হ'ব আমাৰ 1912 আহক নেক্সট কোৱেশ্চনটো চাও এবাৰ চাওক নেক্সট টু কি দিছে আমাক MDCCXLVI তো লিখিলো ইয়াতে যে হ'ব MDCCXLVI ঠিক আছে তো সাইডটো লিখিলো আমি কি হ'ব MDCCXLVI ওকে তেনে হলে M মানে কিমান হ'ব আমাৰ M মানে হ'ব আমাৰ 1000 D মানে কিমান হ'ব আমাৰ D মানে হ'ব আমাৰ 500 C মানে হ'ব আমাৰ 100 আকৌ C মানে হ'ব আমাৰ কিমান 100 আকৌ C মানে হ'ব আমাৰ কিমান 100 এতিয়া এবাৰ চাই লওক গটেখিনি যে কি কৈছে চাওক ইয়াতে M মানে হয় আমাৰ 1000 হয় না 1000 ৰ ৰাইট সাইডে তাতকে সৰু নাম্বাৰ আছে যোনটো হৈছে আমাৰ D মানে হৈছে আমাৰ 500 তেনে হলে কি হৈ যাব দুয়োটাই হৈ যাব আমাৰ প্লাস হৈ যাব that is 1000 plus 500 হৈ যাব D ৰ আকৌ ৰাইট সাইডে তাতকে সৰু নাম্বাৰ আছে C তো 500 plus আকৌ 100 হ'ব আৰু ইফালেও আছে C আৰু ইফালেও আছে তিনিটা টোটাল C আছে তেনে হলে গটে গিটাই কি হৈ যাব প্লাস হৈ যাব কাৰণ কিয় তেওঁলোকে ৰাইট সাইডে ডাঙৰ নাম্বাৰৰ ৰাইট সাইডে আছে এই ডাঙৰ নাম্বাৰৰ ৰাইট সাইডে কোন আছে C তিনিটা আছে তাৰ পিছত চাও কি দিয়া আছে তাৰ পিছত আমাক দিয়া আছে X আৰু L
x আৰু l এবাৰ লক্ষ্য কৰক এনেকে যদি x আৰু l থাকে প্ৰথমটো চাওক x মানে হয় আমাৰ কিমান 10 হয় না আৰু l মানে কিমান হয় আমাৰ l মানে হয় আমাৰ 50 হয় তো আমি শিকিছিলো যে যদি এটা ডাঙৰ নাম্বাৰৰ লেফট সাইডে যদি সৰু নাম্বাৰ থাকে সেই সৰু নাম্বাৰটো কি হৈ যাব মাইনাস হৈ যাব কাৰ লগত ডাঙৰ নাম্বাৰটোৰ লগত তেনেহলে ইটো কিমান হ'ব এবাৰ ইটো আমাৰ এবাৰ হ'ব 50 minus 10 হৈ যাব পাম কিমান আমি 40 হে পাম তেনেহলে যোনটো xl ৰ ভ্যালু আছে xl ৰ ভ্যালু আমাৰ কিমান হৈ যাব এবাৰ 40 হৈ যাব তেনেহলে xl ৰ ভ্যালু আমি কিমান পাম that is 50 minus 10 হৈ যাব ইটো পাম আমি কিমান 40 হৈ যাব ঠিক আছে আৰু vi টো আমি গমে পাও vi মানে কি হয় আমাৰ vi মানে হৈ যায় আমাৰ 6 হৈ যায় বুজি পাইছে এইখিনি তো এইটো এতিয়া মই হটাই দিছো এবাৰ সক আপনা লগে ওকে এবাৰ চাব গটে কেটা এবাৰ প্লাস কৰিলে হল ঠিক আছে এটো মই মুছি দিছো ওকে এবাৰ গটে কেটা আমি ধুনিয়াকে প্লাস কৰি দিম এটো হৈ যাব আমাৰ প্লাস আৰু এটো হৈ যাব আমাৰ প্লাস ওকে তো কিমান হৈ যাব আপোনালোকে মোক কক যদি প্লাস কৰো গটে কেটা আমি গটে কেটা যদি প্লাস কৰো সাইডত যদি প্লাস কৰিব লগা হয় এটো হৈ যাব আমাৰ 1000 প্লাস কোন আছে প্লাস আছে আমাৰ 500 প্লাস আছে আমাৰ 100 প্লাস 100 প্লাস 100 কৰিলে কিমান পাম আমি 300 পাই যাম হয় না এটো ডাইৰেক্টলি কৰিলো মই চাওগে 100 তিনিটা লিখাৰ বদলি মই 300 লিখি দিছো ইয়াতে ঠিক আছে তাৰ পিছত কোন আহিব 40 আৰু 6 তাৰ পিছত আহিব আমাৰ 40 আৰু 6 আহি যাব বুজি পাইছা নহয় আপোনালোকে যে ইয়াতে মই কিয় 300 লিখি দিলো কাৰণ এই 100 তিনিটা যেহেতু প্লাস হৈ আছে তো তাৰ ঠাইত মই লিখি দিছো কি ইয়াতে 300 লিখি দিছো তো গটে কিটা এড কৰিলে আমি কিমান পাম এতিয়া চাও গটে কিটা যদি আমি এড কৰো এতিয়া এড কৰিলে আমি কিমান পাম এড কৰিলে আমি পাম সাগে ইয়াতে পাম 6 ইয়াতে হৈ যাব তোমাৰ 4 5 6 7 8 আৰু ইয়াতে আহিব তোমাৰ 1 it will be 1846 হৈ যাব আমাৰ আনসাৰ তো আনসাৰ টু হৈ যাব আমাৰ কিমান আনসাৰ টু এবাৰ হৈ যাব আমাৰ 1846 হৈ যাব আমাৰ আনসাৰ আহক নেক্সট টু চাও কি দিছে নেক্সট টু দিছে আমাক lxix ঠিক আছে তো এটা লিখি লও যে lxix ঠিক আছে সাইডতো আমি লিখি লও যে কি হইকিম আমি lxix ঠিক আছে l মানে কিমান আছিল আমাৰ একদম ইজি l মানে আছিল আমাৰ 50 x মানে কিমান আছিল x মানে আছিল আমাৰ 10 এতিয়া মোক কক এটা ডাঙৰ নাম্বাৰ যোনটো 50 তাৰ ৰাইট সাইডে এটা আছে সৰু নাম্বাৰ যোনটো হয় আমাৰ x তেনে হলে ডাঙৰ নাম্বাৰৰ ৰাইট সাইডে যদি সৰু নাম্বাৰ থাকে কি হৈ যায় ডাঙৰ নাম্বাৰৰ সৰু নাম্বাৰটো প্লাস হৈ যায় তেনে হলে lx ৰ ভ্যালু এবাৰ আমি কিমান পাম lx ৰ ভ্যালু পাম আমি 60 পাম লগতে কোন আছে লগত আছে আমাৰ 9 তেনে হলে 60 প্লাস 9 কৰিলে আমি কিমান পাম আমি পাম 69 হে आंसर পাই যাম তেনে হলে आंसर টো কিমান হ'ব আমাৰ 69 হৈ যাব কারেক্ট ওকে আহক নেক্সট টু চাও কি দিছে লাস্ট কোশ্চেন আমাৰ আজিৰ লাস্ট কোশ্চেন টু চাওক লাস্ট কোশ্চেন টু দিছে xcv তো মই লিখি দিও এটা xcv ইয়াতো লিখো xcv x মানে কোন আমাৰ x মানে হয় আমাৰ 10 হয় না c মানে হয় আমাৰ কোন c মানে হয় আমাৰ 100 এতিয়া চাওক যে এটা ডাঙৰ নাম্বাৰ যোনটো হৈছে আমাৰ c যোনটো হৈছে আমাৰ 100 তাৰ যদি লেফট সাইডে এটা সৰু নাম্বাৰ থাকে যোনটো হৈছে আমাৰ 10 তো কি হৈ যাব c ৰ পৰা 10 হৈ যাব কি মাইনাস হৈ যাব তাৰ মানে 100 ৰ পৰা কি হৈ যাব 10 মাইনাস হৈ যাব কিমান পাম 90 পাই যাম তেনে হলে x আৰু c ৰ ভ্যালু আমি কিমান পাম x আৰু c ৰ ভ্যালু আমি পাম 90 পাই যাম বুজি পাইছে এইখিনি
লগত এতিয়া আচ্ছা ৰাপ কৰি দিছো এইখিনি মই লগত এতিয়া কোন আছে আপোনালোকে যদি চাই লগত এতিয়া কোন আছে লগত আছে আমাৰ v triple i মানে কিমান হয় আমাৰ 8 হয় তো 90 প্লাস 8 কিমান পাম আমি 98 আমি আনসাৰ পাম এতিয়া তো এটো হ'ব আমাৰ কিমান 98 হৈ যাব তো এইকিটা হল আমাৰ আনসাৰ আপোনালোকে ধুনিয়াকে এইখিনি লিখি লওক কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাওক আশা কৰিছো আপোনালোকৰ গোটেইখিনিৰে কনসেপ্ট ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ